ওলাই আহিছিল এই তেওঁলোকৰ লগত কি মোক 10টা 5ত ফোন কৰিছে কৈছে মা মই খাৰকুলি যাম মোক পইচা পঠাই দে 40 টকা মই ৰেপিডো দি যাম তো মই কৈছোঁ 40 টকা ঠিক আছে পঠাই দিওঁ তাৰপিছত ক'ত আহিবি কেনেকৈ লৈ আহিবি আজি মানে কালি আমাৰ কীৰ্তন আছিল ঘৰত এই পৱন নিত্য প্ৰভুৰ লগত তাই মানে ঘৰত কীৰ্তন কৰালে হয় মই কৈছোঁ ঠিক আছে যা কৰাই ল'বি বোলে তেওঁ বোলে 4 দিন থাকে 12 তাৰিখে তেওঁ গুচি যাব তে লৈ তাৰবাবে মই তাক পইচাটো দি দিলোঁ 50 টকা আৰু নিজৰ কামত ব্যস্ত হৈ গ'লোঁ এতিয়ালৈকে কোনো খা খবৰে নাই মোবাইল ছুইচ অফ আছে পৱন নিত্য প্ৰভুৰ কালি ভিডিঅ' চালোঁ তেওঁ ক'লে যে 5টা ল'ৰা ডুবিছে 5টা ল'ৰাৰ নামত লাষ্টত অভিজিত চৌধুৰীৰ নাম আহিছে অভিজিত চৌধুৰীৰ নাম আহিছে তাৰপৰা এতিয়ালৈকে বাট চাই আছোঁ যদি ডুবিছে তো এটাও ওলাব পাৰে না 5জন ডুবিছে এটাও ওলোৱা নাই আৰু তেওঁ যদি এতিয়া গুচি যাব তেওঁ কেনেকৈ যাব পাৰিব আমাৰ ল'ৰাকেইটা যদি আমি হা পৱন নিত্য প্ৰভু গোটেই আচলতে তেওঁক লগত লৈ গোটেই ইয়ালৈ আহিছিল হা মেন তেওঁ হয় তেওঁ মেন হয় তেওঁৰ লগতে ল'ৰাকেইটা আহিছে ল'ৰাকেইটা এনেই অহা নাই বা ল'ৰাকেইটা তেওঁক টানি অনা নাই তেওঁ ল'ৰাকেইটাক টানি আনিছে এইটোৱে সঁচা কথা এতিয়া তেওঁ লুকাই আছে নে ক'ত আছে তেওঁতো হাজিৰ হ'ব লাগে নে ইয়াতে ইমান এটা ডাঙৰ ঘটনা হৈছে 5টা ঘৰৰ 5টা ল'ৰা গৈছে তেওঁ আহিব লাগে নে নালাগে তেওঁ কালি তেওঁ বাচিছে আৰু 4টা ল'ৰাও বাচিছে সিহঁতে এতিয়া লুকাই থৈছে সিহঁতক এতিয়া লগ কৰিবই দিয়া নাই কাকো কেনেকৈ হ'ব তেওঁ এতিয়া কালি কেনেকৈ যাব পাৰিব তেওঁ গ'লে দেখোন চব কথাই শেষ হৈ যাব